নমস্কাৰ, মই শ্ৰী সুশীল নায়ক, জাজিমুখ ভকতগাঁৱৰ নিবাসী। অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা বিনা ৭২ নামৰ ধান বিধানিক কৃষি কৰিছিলোঁ প্ৰায় 4 বিঘা মাটি। কিন্তু আগন্তুক বানপানীৰ ফলত আধা কেঁচা ধানকে দাবলৈ সক্ষম হৈছোঁ। কিন্তু এতিয়াও সৰহখিনি মানে প্ৰায় 3 বিঘাৰ ওচৰাচৰি ধানৰ ওপৰত এবুকু পৰ্যন্ত পানী বৈ আছে। চৰকাৰে এই বিষয়ে অসম চৰকাৰক এটাই অনুৰোধ জনাম, যদি অসম চৰকাৰে আমাক এই ক্ষতিপূৰণ বুলি ভাবি আমাৰ পৰিয়ালটো চলাই নিয়াত কিছু সকাহ দিয়ে, তাৰ বাবে তেখেতলোকৰ অসম চৰকাৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিম। আমি আজীৱন কৃষিৰ লগতে জড়িত হৈ থাকিও বানপানীৰ কবলত ককবকাই দিশহাৰা হোৱা অসমৰ তেনে উপান্ত কৃষক। কিন্তু হ'লেও অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, যদি এই উপান্ত কৃষকসকলৰ অকণমান সকাহ দিয়ে, পৰিয়ালটো চলাই নিয়াত অকণমান সুবিধা হ'ব। আমি এইবিলাক খেতি প্ৰতি বছৰেই কৰোঁ, কিন্তু এইবাৰ কি হ'ল, আমাৰ এতিয়া এই পানীটো আহি পেলাই আমাৰ এইখিনি গোটেই লোকচান কৰি দিলেহি। এতিয়া কেঁচা এটা এইবোৰ গছ কাটি আনি ছিঙিবলগীয়া হৈছে। আৰু ইয়াৰ বজাৰ এতিয়া একেবাৰে বেয়া। এই কেঁচা যেতিয়া মিছ হৈছে, বজাৰটো একেবাৰে বেয়া। এতিয়া উপায়টো নাই, এইকেইটাকে হ'লেও কিবা এটা খৰচটো উলিয়াবই লাগিব। আৰু এনে আমাৰ এই এবিঘামান কৰা হৈছিলে খেতি। চৰকাৰক আহ্বান মানে কৃষি বিভাগক জনাম, আৰু তেওঁলোকে যদি কিবা এটা সহায় কৰে আমাক, পৰৱৰ্তী সময়ত আমি কিবা এটা কৰিবলৈ সুবিধা পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।